নমস্কাৰ ৰাইজ, মোৰ আগৰ ভ্লগটোত গম পালে বাহঁতৰ ঘৰ আহি পালোঁ আৰু এতিয়া পিহুজনী শুই উঠিছে, তাইক মৰম কৰি আছোঁ। গধূলি চাহ পকৰা খাই ল'লোঁ ঘৰতে, খাই লৈ এতিয়া বজাৰ কৰিব যাম কলকাতা বজাৰ। নতুনকৈ মই গৈ পোৱা নাই, মানে আগতে গৈ পোৱা নাই, এইবাৰে ফাৰ্ষ্ট যাম, সেইকাৰণে অলপমান এক্সাইটেড, মানে ভেৰাইটি আছে বুলি কৈছে বাই। আৰু মই নাচি থাকোঁতে ইফালে ভিডিঅ'টো অফ কৰি দিলে। ফাইনেলি আহি পালোঁ কলকাতা বজাৰ, আৰু ফেশ্বন চিটি বুলিও কৈছে, মানে লিখা আছে, নাজানো আৰু প্ৰপাৰ নামটো কি। বহুত ভাল কালেকশ্যন আছিলে, আৰু বাই যিহেতু আগৰ পৰা থৈ দিছিলে, মই অকণমান এক্সাইটেড আছিলোঁ কাৰণ বিচৰা বস্তুখিনি পাম বুলি, আৰু সেইকাৰণে যিমান পাৰোঁ লৈ ল'লোঁ। মানে এনেকুৱা নহয় যে পিছত বা পাওঁ নে নাপাওঁ বেলেগত গ'লে, সেইকাৰণে পাৰাখিনি আৰু যিখিনি দামে দৰে মিলিছে লৈ ল'লোঁ। আৰু এতিয়া ভিয়ানতেতো পূৰা ফূৰ্তি কৰি আছে, সিহঁতে মলবিলাকত এনেকৈ দৌৰি চৌৰি থাকি ভাল পায়, স্পেচ পায়। আৰু আমি বজাৰ কৰি থকা সময়তে ৰিমিবাহঁতো আহি পালে, সিহঁতৰো কিবা বজাৰ আছিলে, ৰিমিবাৰ বাবুটোক অকণমান খেলালোঁ। আৰু ৰাতি 10টা বজাত আমি বজাৰখিনি কৰি এতিয়া ঘৰলৈকে যাব ওলাইছোঁ। আপোনালোকৰ ঘৰ মানে বাহঁতৰ ৰুমলৈকে, আপোনালোকক লগ পাই আছোঁ আন এটা ভ্লগত।